ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশনাল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 6 ৰ সায়েন্সৰ যেটো চেপ্টাৰ 14 আছে 14 নম্বৰ যেটো অধ্যায় আছে বিদ্যুৎ বা ইলেক্ট্ৰিসিটি যেটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ যেটো অনুশীলনী আছে সেই অনুশীলনীৰ 100% প্ৰশ্ন আজি আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু মেথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ তোমালোকে পাই যাবা আৰু তোমালোকে বিশেষকৈ সায়েন্সৰ কাৰণে যিবোৰ মোস্ট ইম্পৰ্টেন্ট যিবোৰ MCQ আছে সেই MCQ বোৰ তোমালোকে এই ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু-বান্ধৱৰ সৈতে শেয়াৰ কৰা তোমালোকে গমে পাইছা আজিকালি MCQ বোৰ কিমান দৰকাৰী হয় সকলো ধৰণৰ কম্পিটিটিভ এক্সামত গলে MCQ লাগে এই কাৰণে সায়েন্সৰ কাৰণে মই নিজে MCQ বোৰ বনাইছো যিবোৰ MCQ তোমালোকৰ কাৰণে বহুতে দৰকাৰী আৰু এই MCQ বোৰৰ কাৰণে তোমালোকে PDF ফাইল পাই যাবা ফ্ৰী অফ কষ্ট 1 টকাও নালাগে 1 টকাও দিব নালাগে তোমালোকে কেৱল ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবা তো তোমালোকে ভিডিঅ' যেটো PDF ফাইল আছে সেইবোৰ পাই যাবা আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো চোৱা শুদ্ধ উত্তৰটো বাছি উলিওৱা তাৰপৰা যেটো শুদ্ধ হয় হেতু আমি বাছি উলিয়াব লাগে 1 নম্বৰ দিছে তলৰ কোনবিধ আহিলে বিদ্যুতৰ যোগান ধৰিব পাৰে তো বিদ্যুতৰ যোগান ধৰে কোনে বৈদ্যুতিক কোষে আৰু বৈদ্যুতিক কোষক আমি কি বুলি জানো হেতুক আমি ব্যাটাৰি বুলিও জানো এক ব্যাটাৰি বুলিও কোৱা হয় এৰ পিছত 2 নম্বৰ প্ৰশ্নটোত কি কৈছে 2 নম্বৰ প্ৰশ্নটোত কৈছে বৰ্তনী এটাত মুক্ত বা বন্ধ কৰিবলৈ কোনবিধ আহিলা ব্যৱহাৰ কৰা হয় এটো সব বন্ধ কৰা মুক্ত কৰা মানে কি তোমাৰ অফ কৰা আৰু বন্ধ কৰা মানে কি অন কৰা সুইচ এটা অন কৰিলে হেতুক আমি বন্ধ কৰা বুলি বুজা আৰু সুইচ এটা যদি অফ কৰো তেতিয়া হলে বৰ্তনী এটা মুক্ত হোৱা বুলি আমি কও বুজি পালানে তো ইয়াতে তোমাৰ হেতু হ'ব হেতু বি নম্বৰ সুইচ মানে সুইচ এটা অন কৰিলে সুইচ এটা যদি অন কৰো তেতিয়া হলে বৰ্তনীটো বন্ধ হয় আৰু সুইচ এটা যদি অফ কৰো তেতিয়া হলে বৰ্তনীটো কি হয় মুক্ত হয় এটো কিন্তু ভুল নুবুজিবা তোমালোকে কৈ আছে যে সারে কি কৈ আছে তেনেকুৱা নহয় এটো সঁচাই হয় মানে বৰ্তনী এটাৰ যেতিয়া সুইচটো তোমাৰ কি কৰা হয় অন কৰা হয় তেতিয়া হলে বৰ্তনীটো কি হয় বন্ধ হয় আৰু যদি বৰ্তনীৰ সুইচ যদি অফ কৰা হয় তেতিয়া হলে বৰ্তনীটো মুক্ত হয় আৰু মুক্ত বৰ্তনীৰ মাজেৰে কেতিয়াও বিদ্যুৎ পৰিবাহিত নহয় বন্ধ বৰ্তনীৰ মাজেৰেহে বিদ্যুৎ পৰিবাহিত হয় ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো বাল্ব এটাৰ ভিতৰত উজ্বলি পোহৰ বিলোৱা তাঁৰডালক কি বুলি কয় ফিলামেন্ট বুলি কয় তোমালোকে চোৱা এটো যেটো তোমাৰ এনেকুৱা যেটো ভালভ থাকে এই ভালভৰ ভিতৰতেই এনেকুৱা এটা তাঁৰ থাকে না এই তাঁৰডালক কি বুলি কয় এটো ফিলামেন্ট বুলি কোৱা হয় আৰু ফিলামেন্ট কি হেৰি তৈয়াৰী এটো মনত ৰাখিবা বহুতে ইম্পৰ্টেন্ট হয় ফিলামেন্ট ডাল তোমাৰ টাংস্টেন নামৰ এবিধ ধাতুৰে তৈয়াৰী আৰু এই টাংস্টেন নামৰ ধাতুবিধ অত্যধিক তোমাৰ তাপ সহনশীল ই সহজে গলি নাযায় সেই কাৰণে তোমাৰ টাংস্টেন ধাতুটো ব্যৱহাৰ কৰা হয় বৈদ্যুতিক ভালভৰ যিবোৰ ফিলামেন্ট থাকে সেইবোৰক টাংস্টেন ব্যৱহাৰ কৰা হয় ইয়াৰ পিছত 4 নম্বৰ যেটো প্ৰশ্ন আছে হেতুত কি কৈছে তলৰ কোনবিধ পদাৰ্থ বিদ্যুতৰ পৰিবাহী নহয় এতে নহয় বুলি কৈছে তোমালোকে কিন্তু হয় আৰু নহয় থকা প্ৰশ্নবোৰ অলপমান ভাবি চিন্তি আনসাৰ কৰিবা এটো ম্যাক্সিমাম ক্ষেত্ৰতে ভুল হোৱা দেখা যায় যাতে আমাৰ ভুল নহয় এটা হ'ব আনসাৰ হ'ব প্লাষ্টিকৰ মাজেৰে কেতিয়াও বিদ্যুৎ পৰিবাহিত হ'ব নোৱাৰে ইয়াৰ পিছত তাৰ পিছত কোনটো আছে এটো এটো তোমাৰ কি কৈছে তলৰ কোন ক্ষেত্ৰত বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত হয় তো ইয়াৰে যেটো তোমাৰ C নম্বৰত যেটো চিত্ৰ আছে ইয়াতে চিত্ৰ আছে A B C D চিত্ৰ আছে চিত্ৰকেইটা মই আঁকা নাই তো ইয়াৰ শুদ্ধ উত্তৰটো তোমাৰ C নম্বৰটো হ'ব এটো C নম্বৰৰ আনসাৰটো কাৰেক্ট হ'ব 2 নম্বৰ 2 নম্বৰত কি কৈছে চমু উত্তৰ দিয়া মানে সংক্ষেপে আমি আনসাৰ লিখিব লাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল 6 1 নম্বৰ প্ৰশ্নটো কি কৈছে বিদ্যুৎ প্ৰবাহ কোনটো মেৰুৰ পৰা কোনটো মেৰুলৈ প্ৰবাহিত হয় যেটো তোমাৰ বিদ্যুৎ প্ৰবাহ আছে মানে বিদ্যুৎ তোমাৰ কোনটো মেৰুৰ পৰা মানে ব্যাটাৰিৰ দুটা মেৰু থাকে তোমালোকে জানাই যিবোৰ আমি ব্যাটাৰি ব্যৱহাৰ কৰো সেইবোৰত এটা পজিটিভ থাকে আৰু এটা নেগেটিভ থাকে হয়নে পজিটিভটোক ধনাত্মক মেৰু বুলি কয় আৰু যেটো নেগেটিভ থাকে হেতু ঋণাত্মক মেৰু বুলি কোৱা হয় তো এটো চোৱা বিদ্যুৎ প্ৰবাহৰ দিশ সদায় কি কৰে ধনাত্মক মেৰুৰ পৰা ঋণাত্মক মেৰুলৈ যায় মানে পজিটিভৰ পৰা নেগেটিভলৈ আহে তাৰ পিছত 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা এটা কৈছে
খোলা বৰ্তনী কাক বোলে চা বিদ্যুৎ প্ৰবাহ চলি নথকা বৰ্তনীক কি বুলি কোৱা হয় খোলা বৰ্তনী বুলি কোৱা হয় মানে বিদ্যুৎ প্ৰবাহ নচলে যিবোৰ বৰ্তনী সেইবোৰক খোলা বৰ্তনী বুলি কোৱা হয় আৰু খোলা বৰ্তনীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চালিত নহয় মানে সুইচটো তোমাৰ কি থাকে অফ কৰা থাকে ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্নত কি কৈছে টৰ্চ লাইট এটাত কি ধৰণৰ সুইচ ব্যৱহাৰ কৰা হয় টৰ্চৰ লাইট যিবোৰ থাকে সেইবোৰক যাতে আমি পিছলাই নিব পাৰো মানে এবাৰ মানে ঠেলি আগফালে দিয়া হয় তো অন হয় আকৌ পিছফালে আনিলে আকৌ অফ হয় তো পিছলাই নিব পৰা যিবোৰ সুইচ আছে সেইবোৰ আমি কি কৰো ব্যৱহাৰ কৰো বুজি পালানে ইয়াৰ পিছত প্ৰশ্নটো ইয়াৰ পিছৰ প্ৰশ্নটোত কি কৈছে এটো বৈদ্যুতিক বৰ্তনী কি তো ইয়াৰ এনসার লিখিবা বিদ্যুৎ প্ৰবাহিত হ'ব পৰা পথেই হল বৈদ্যুতিক বৰ্তনী একেবাৰে ইজি হয় এটো তাৰ পিছত বন্ধ বৰ্তনী কাক বোলে এটাৰ এনসার এনেদৰে লিখিবা বৈদ্যুতিক সুইচৰ সহায়ত বৰ্তনীটোৰ মাজেৰে বিদ্যুৎ প্ৰবাহ চলি থকা বৰ্তনী কেটো এনেটো নালাগে এটো বৰ্তনী কি বোলে বন্ধ বৰ্তনী বুলি কোৱা হয় মানে যিবোৰ বৰ্তনীৰ মাজেৰে তোমাৰ বিদ্যুৎ প্ৰবাহিত হয় সেইবোৰকে বন্ধ বৰ্তনী বুলি কোৱা হয় 6 নম্বৰ বৰ্তনী এটাত বৈদ্যুতিক কোষৰ কাম কি তোমালোকে এটাৰ এনসার লিখিবা বিদ্যুৎ কোষ এটাৰ ভিতৰত কিছুমান পদাৰ্থ থাকে পদাৰ্থবোৰৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি বিদ্যুৎ উৎপন্ন হয় তো তোমালোকে যদি এটো বিচৰা এটো লিখিব পাৰিবা নহলে তোমালোকে ডাইৰেক্টলি এনসারটো লিখিব পাৰা ডাইৰেক্টলি এনসার লিখিলে এনেদৰে লিখিবা বৰ্তনী এটাত বৈদ্যুতিক কোষৰ কাম হল কি কাম বিদ্যুতৰ যোগান ধৰা বুজি পালানে তুমি এটো লিখিলেও এনসারটো 100% কারেক্ট হ'ব কোনো ভুল নহয় ইয়াৰে পিছত 7 নম্বৰ প্ৰশ্নটো কি কৈছে বৰ্তনী এটা সুইচৰ কাম কি বৰ্তনীত সুইচ থাকে তো সুইচৰ কাম কি বৰ্তনী এটা সুইচৰ কাম হৈছে বিদ্যুৎ প্ৰবাহিত কৰা বা বিদ্যুৎ প্ৰবাহিত বন্ধ কৰা সেই কাম তো এটো তোমাৰ ইয়াতে যেটো আছে তুমি হেটো লিখিব পাৰা নহলে তুমি মই যেটো কলো হেটো লিখিব পাৰা যে বৈদ্যুতিক বৰ্তনী এটা সুইচৰ কাম হল বিদ্যুৎ প্ৰবাহ চালিত কৰা বা বিদ্যুৎ প্ৰবাহ বন্ধ কৰা এতে লিখি দিছো এটো সুইচৰ কাম ইয়াতে কি আছে তাতে তুমি হল লিখিবা এই কিটো নিলিখি হল লিখিবা এনেদৰে বৈদ্যুতিক বৰ্তনী এটা সুইচৰ কাম হল এটো বিদ্যুৎ প্ৰবাহিত কৰা বা বন্ধ কৰা মানে সুইচটো অন কৰিলে তোমাৰ বিদ্যুৎ প্ৰবাহিত হ'ব আৰু সুইচটো অফ কৰিলে বিদ্যুৎ প্ৰবাহিত নহয় বুজি পালা এইখিনি লিখিলে এনসার হৈ যাব এটো লিখাৰ দৰকাৰ নাই 7 নম্বৰ কোৱেশ্চনটো 8 নম্বৰ কোৱেশ্চন হয় এটো 8 নম্বৰ প্ৰশ্নত কি কৈছে বিদ্যুৎ ব্যৱহাৰ হোৱা দুবিধ আহিলাৰ নাম একেবাৰে ইজি হয় মানে বিদ্যুতৰ সহায়ত কি চলে ফেন চলে তাৰ পিছত ঘড়ী চলে আমাৰ ঘৰত বা আমাৰ হাত ঘড়ী যিবোৰ আছে সেইবোৰ বিদ্যুতৰ সহায়ত চলে মোবাইলও বিদ্যুতৰ সহায়ত চলে লাইটবোৰ বাল্ববোৰো বিদ্যুতৰ সহায়ত চলে এটো তুমি ইচ্ছামতে লিখিব পাৰা তো কোনো ইয়াতে ধৰাবান্ধা নিয়ম নাই যে এটো লিখিব লাগিব এটো লিখিব পাৰা বাল্ব ফেন তাৰ পিছত লিখিব পাৰা তোমাৰ এটো ফ্ৰিজ তাৰ পিছত আছে তোমাৰ মোবাইল ফোন হয়নে মোবাইল তাৰ পিছত আজিকালি ৰেলগাড়ীও চলে ৰেলগাড়ীও তোমাৰ কিহেৰে চলে বিদ্যুতেৰে চলে হয়নে লিখিব পাৰা তোমাৰ যেটো ভাল লাগে তুমি হেটো এনসার লিখিবা এর পিছত দেৱাল ঘড়ী এটা বিদ্যুৎ কোৰ পৰা পায় দেৱাল ঘড়ী এটা বিদ্যুৎ ব্যাটাৰীৰ পৰা পায় তো এটো এনসার একেবাৰে ইজি হয় 10 নম্বৰ কোৱেশ্চন বিদ্যুৎ কোষ এটাৰ মেৰু দুটাৰ নাম মই অলপ আগতেও কৈছো বিদ্যুৎ কোষ এটাত দুটা মেৰু থাকে এটা মেৰু হৈছে ধনাত্মক মেৰু আৰু আনটো মেৰু হৈছে ঋণাত্মক মেৰু ধনাত্মক মেৰুটো প্লাস সাইন থাকে আৰু যেটো ঋণাত্মক মেৰু থাকে হেটো নেগেটিভ সাইন থাকে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ভিডিওটো হেহলৈকে চাই থাকা তোমালোকে যদি পিডিএফ বিচৰা পিডিএফও তোমালোকে পাই যাবা আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ এনসার এটো ইউটিউব চেনেলতে পাই যাবা চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধু বৰ্গৰ সৈতে শেয়াৰ কৰা 3 নম্বৰ প্ৰশ্নটো এটো কৈছে উত্তৰ দিয়া 1 নম্বৰ 3 1 নম্বৰ কি কৈছে বৈদ্যুতিক কোষ এটাত বিদ্যুৎ কেনেদৰে উৎপন্ন হয় তো এটোৰ এনসার তুমি এনেদৰে লিখিবা বিদ্যুৎ কোষ এটাৰ ভিতৰত কিছুমান ৰাসায়নিক পদাৰ্থ থাকে এই পদাৰ্থবোৰৰ মাজত ৰাসায়নিক বিক্ৰিয়া ঘটি বিদ্যুৎ উৎপন্ন
হয় এটা आंसर লিখিলে হৈ যাব 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নত কি কৈছে বহুদিন ব্যৱহাৰ কৰাৰ পিছত বৈদ্যুতিক কোষ এটাই বিদ্যুৎ যোগান ধৰিব নোৱাৰা হয় কিয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটোৰ आंसर তুমি এনেদৰে লিখিবা বহুদিন ব্যৱহাৰ কৰাৰ পিছত কোষ এটাৰ ভিতৰত ৰাসায়নিক বিক্ৰিয়া ঘটা বন্ধ হয় তেতিয়া কোষটো বিদ্যুৎ যোগান ধৰিব নোৱাৰা হয় তো এটো তুমি आंसरটো লিখিবা ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্ন ভালভ এটাই কিদৰে পোহৰ বিলায় তো এটোৰ आंसर তুমি এনেদৰে লিখিবা বাল্ব এটা থকা ধাতুৰ গেৰটোৰ হৈতে ভালভ এটা তোমাৰ ধাতুৰ গেৰ থাকে হেটোৰ হৈতে তোমাৰ কি হয় তো ইয়াৰ পিছত তুমি এটো লিখিবা ধাতুৰ গেৰটোৰ হৈতে এটা বিদ্যুৎ কোষৰ এটা মূৰ প্লাস বা মাইনাস থাকে মানে ধনাত্মক মেৰু আৰু ঋণাত্মক মেৰু থাকে সংযোগ কৰিলে কোষটোৰ আনটো মূৰ বাল্বত থকা ধাতুৰ টুপিটোৰ লগত সংযোগ কৰিলে তেতিয়া দুবাৰ লিখিলো তেতিয়া বাল্বটোৰ ভিতৰত থকা ফিলামেন্ট ডালৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় ফলত ফিলামেন্ট ডাল তপত হৈ উঠে তেতিয়া বাল্বটোৱে উজ্জ্বল হৈ পোহৰ বিলায় তো এটো তোমালোকে লিখিলে এখিনিৰ आंसर হৈ যাব ইয়াৰ পিছত 4 নম্বৰ কি কৈছে এটা বাল্ব এটা বৈদ্যুতিক কোষ আৰু এটা সুইচ থকা বৈদ্যুতিক বৰ্তনীৰ চিত্ৰ আঁকা সো এনেকুৱা চিত্ৰ আঁকিলে হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ টিচাৰ সকলে কিবা ক'ব পাৰে যদি সায়েন্সৰ টিচাৰ হয় মানে তোমাৰ আগতে হায়াৰ সেকেন্ডাৰী বা তোমাৰ ডিগ্ৰী সায়েন্সত পঢ়িছে তেতিয়া হলে ভুল বুলি নকয় কিন্তু যদি আৰ্টছৰ মানুহ হয় তোমালোকৰ আৰ্টছৰ মানুহে তোমালোকক সায়েন্স পঢ়াই আছে তেতিয়া ভুল বুলি ক'ব পাৰে কিন্তু এটো ভুল নহয় কিন্তু এটা 100% শুদ্ধ হয় তোমালোকৰ কিতাপত তেনেকুৱা চিত্ৰ নাই কিন্তু এটো চিত্ৰ কেতিয়াও ভুল নহয় এটা একেবাৰে 100% শুদ্ধ হয় ভুল বুলি ক'ব পাৰে যিহতে না জানে কিছুমান টিচাৰে তোমাৰ আৰ্টছৰ ব্যাকগ্ৰাউন্ড হলে না জানিবও পাৰে তোমালোকে এটো কৈ দিবা সো এইটো এনেকে সিধা যিবোৰ ৰেখা হেবোৰ হৈছে তার এটো হৈছে চাবি এটো হৈছে বৈদ্যুতিক ভালভ আৰু এটো হৈছে ব্যাটাৰী তো এইকেইটা লগ কৰি এটা বৰ্তনী সাজিবলৈ দিছে তো এটো হৈছে সেই বৰ্তনী বুজি পালা ইয়াৰ পিছত চোৱা এটো তোমাৰ 5 নম্বৰটো কি কৈছে এটা বন্ধ বৰ্তনী আৰু এটা খোলা বৰ্তনীৰ চিত্ৰ আঁকা এতে বন্ধ বৰ্তনী আৰু খোলা বৰ্তনীৰ চিত্ৰ এটো তোমাৰ বাল্ব দিবা এটা তার এটো তার সিধা যিবোৰ ৰেখা আছে হেবোৰক তার বুলি কয় এটো হৈছে ব্যাটাৰীৰ চিন এটো ব্যাটাৰীৰ চিনটো এনেকে লিখিব লাগে এটা সৰু এটা ডাঙৰ সাইন এটা সৰু আৰু এটা ডাঙৰ আৰু এটা সৰু যিফালে ডাঙৰ থাকে হেফালে পজিটিভ আৰু যিফালে সৰু থাকে হেফালে নেগেটিভ এটো হৈছে ধনাত্মক মেৰু এটো হৈছে ঋণাত্মক মেৰু এটো হৈছে ব্যাটাৰী আৰু এটো হৈছে তোমাৰ বৈদ্যুতিক বাল্ব হয় আৰু এটো হৈছে চাবি সো এটো চাবিটো খোলা আছে তো খোলা থাকিলে এটো খোলা বৰ্তনী আৰু এটো যদি বন্ধ থাকে এতে এটা ফুটা দিলে এটো বন্ধ বুলি কোৱা হয় মানে বন্ধ মানে এটো অন কৰা চাবিটো অন কৰা আছে তেতিয়া বাল্বটো ইয়াতে বাল্বটো জ্বলিব কিন্তু ইয়াতে বাল্বটো নজ্বলে বুজি পালানে তুমি এনেকে আঁকি দিলে এটোৰ आंसर হৈ যাব ইয়াৰ পিছত চোৱা এটো 6 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা বিদ্যুতৰ পৰিবাহী আৰু অপৰিবাহী পদাৰ্থ কাক বোলে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া বিদ্যুতৰ পৰিবাহী পদাৰ্থ কাক বোলে সব প্ৰথমতে তুমি এটোৰ आंसर এনেদৰে লিখিবা যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় হেবোৰ পদাৰ্থক বিদ্যুতৰ পৰিবাহী পদাৰ্থ বোলে যেনে তাম লো এলুমিনিয়াম সিলভাৰ আদি এইবোৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব পাৰে সেই কাৰণে এইবোৰক বিদ্যুতৰ পৰিবাহী পদাৰ্থ বুলি কোৱা হয় তাৰ পিছত आंसरটো এনেদৰে লিখিবা যেটো অপৰিবাহী পদাৰ্থ সেটো এনেদৰে লিখিবা যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ পৰিবাহিত নহয় হেবোৰ পদাৰ্থক বিদ্যুতৰ অপৰিবাহী পদাৰ্থ বোলে যেনে কাগজ প্লাষ্টিক কাপোৰ এইবোৰৰ মাজেৰে কিন্তু কেতে বিদ্যুৎ প্ৰবাহিত হ'ব নোৱাৰে সেই কাৰণে ইহতক বিদ্যুতৰ অপৰিবাহী পদাৰ্থ বুলি কোৱা হয় এৰ পিছত 7 নম্বৰ প্ৰশ্ন চোৱা আমি বৈদ্যুতিক আঘাতৰ পৰা কি দৰে ৰক্ষা পাৰো চোৱা এটোৰ आंसर তুমি এনেদৰে লিখিবা আমাৰ শৰীৰটো বিদ্যুতৰ পৰিবাহী শৰীৰৰ মাজেৰে বিদ্যুৎ পাৰ হৈ গলে আঘাত পাও হয় মানে আমাৰ শৰীৰৰ মাজেৰে কি হ'ব পাৰে বিদ্যুৎ পাৰ হ'ব পাৰে সেই কাৰণে তো আমাৰ কাৰেন্টৰ তার আমাৰ গাত লাগিলে আমাৰ গাটো তাৰ মানে আঘাত পাও আমি বৈদ্যুতিক আঘাত বুলি কোৱা হয় ইয়াৰ পৰা আমি কেনেদৰে ৰক্ষা পাব পাৰো এটো তুমি এনেদৰে লিখিবা সুইচ সচৰাচৰ ব্যৱহাৰ কৰা বৈদ্যুতিক তার আদিত প্লাষ্টিক বা ৰবৰৰ দৰে অপৰিবাহী পদাৰ্থৰ আৱৰণ এটা থাকে হেয়ে এইবোৰ বস্তু চুলেও আমাৰ গালৈ বিদ্যুৎ পৰিবাহিত নহয় বুজি পালানে ফলত আমি বৈদ্যুতিক আঘাতৰ পৰা
ৰক্ষা কৰোঁ তোমালোকৰ ঘৰত যিবোৰ তাঁৰ আছে সেইবোৰ তাঁৰৰ ওপৰত প্লাষ্টিকৰ এটা আৱৰণ থাকে যদি আৱৰণ নাথাকে তেতিয়াহ'লে সেই তাঁৰটো চুলে আমি কি পাম আমাৰ শৰীৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'ব ফলত আমি বৈদ্যুতিক আঘাতপ্ৰাপ্ত হ'ম আমি এনেকৈ কি কৰিব পাৰোঁ বিদ্যুতৰ পৰা বা বৈদ্যুতিক আঘাতৰ পৰা ৰক্ষা কৰিব পাৰোঁ ইয়াৰ পিছত চোৱা এইটো 8 নম্বৰ কুৱেশ্যনটো এইটোৰ সো এটা প্ৰশ্নটো কি কৈছে সো এটা টৰ্চৰ চিত্ৰ আঁকা তোমালোকৰ কিতাপত ধুনিয়াকে টৰ্চৰ চিত্ৰটো আঁকি দিয়া আছে মানে ৰঙা আৰু হালধীয়া এই সিনেৰে তোমাৰ চিত্ৰটো দিয়া আছে তোমাৰ সেই চিত্ৰটো তুমি ইয়াতে ধুনিয়াকে আঁকিবা এটো এনসার হৈ যাব মানে এটো সা বাল্বৰ চিত্ৰটো দিয়া আছে তোমালোকৰ কিতাপত বহুত ধুনিয়াকে দিয়া আছে টৰ্চ এটাৰ ভিতৰত থকা ভালভৰ চিত্ৰ আঁকা আৰু অংশবোৰ চিহ্নিত কৰা এটোৰ চিত্ৰও আছে তোমালোকৰ কিতাপত ধুনিয়াকে বাল্বৰ চিত্ৰটো দিয়া আছে সেই বাল্বৰ চিত্ৰটো আঁকিবা আৰু হিয়াৰে অংশবোৰৰ নাম লিখিবা এটোৰ এনসার হৈ যাব ইয়াৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চাই এতে কি কৈছে বৈদ্যুতিক সুইচ এটাই কেনেদৰে কাম কৰে এটোৰ এনসার লিখিবা নেদৰে বৈদ্যুতিক সুইচৰ সহায়ত বৈদ্যুতিক বৰ্তনীত বিদ্যুৎ প্ৰবাহ চালিত কৰা হয় বা এটো চালিত কৰা হয় বা এটো কি কৰা হয় বন্ধ কৰা হয় মানে তোমাৰ কারেন্টটো চালিত কৰা হয় নহলে কি কৰা হয় বন্ধ কৰা হয় ইয়াৰ পিছত 11 নম্বৰ কোৱেশ্চনটো চোৱা এটো কি কৈছে বৈদ্যুতিক তাৰত অপৰিবাহী পদাৰ্থৰ আৱৰণ দিয়া হয় কিয় মানে এটা বৈদ্যুতিক যিবোৰ তার আছে যিবোৰ তাৰৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় সেইবোৰক অপৰিবাহী পদাৰ্থ মানে যিবোৰৰ মাজেৰে বিদ্যুৎ পৰিবাহী নহয় সেইবোৰৰ এটা আৱৰণ দিয়া থাকে কিহৰ কাৰণে দিয়া থাকে হেতু সব এটো এনেদৰে লিখিবা বৈদ্যুতিক আহিলাবোৰত অপৰিবাহী পদাৰ্থৰ আৱৰণ থকা বাবে আমি বৈদ্যুতিক আঘাত পোৱাৰ পৰা ৰক্ষা পৰো সেইভাবে কি কৰা হয় এটো বৈদ্যুতিক তাৰত অপৰিবাহী পদাৰ্থৰ আৱৰণ দিয়া হয় বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰা লাইক কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ